Assam State Committee of Students Federation of India SFI staged a protest on Thursday at Guwahati Club Rotary against alleged irregularities in several competitive exams conducted by the National Testing Agency. The student demanded the resignation of Union Education Minister Dharmendra Pradhan, holding him responsible for the irregularities in the recent NEET and NET examinations. During the protest, SFR members showed placards and raised slogans against the Union Education Minister Dharmendra Pradhan. Meanwhile, earlier various student organizations and political parties have also protested against the NEET and NET scam across India. নিটৰ কেলেংকাৰীৰ পিছতে নেটৰ পৰীক্ষা বাতিল হ'ল গতিকে এই কেলেংকাৰীৰ বিভিন্ন ধৰণৰ তদন্ত চলি আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে কিন্তু যেটো সংস্থাই এই পৰীক্ষাবিলাক কণ্ডাক্ট কৰি আছিল এনটিএ নেশ্যনেল টেষ্টিং এজেন্সি বিভিন্ন তথ্য পোহৰলৈ আহিছে যেবিলাক কথা আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন এছএফআই যোৱা সময়ছোৱাত কৈ আহিছিল যে বিভিন্ন পৰীক্ষা নিটৰ পৰীক্ষাৰ সময়তে তেওঁলোকে বিভিন্ন বিসংগতি কৰি পৰীক্ষা অনুষ্ঠিত কৰি আছিল যোৱা বছৰৰ ঘটনা যে যোৱা বছৰ তেওঁলোকে পৰীক্ষাৰ প্ৰশ্নকাকত ভুলকৈ আহিছিল পৰীক্ষাৰ প্ৰশ্নকাকত ক'ৰবাত গৈ পোৱা নাছিল কিবা চেণ্টাৰত গতিকে এই বিসংগতিবিলাক দাঙি ধৰাৰ পিছতো তেওঁলোকে এই বছৰ এটা ভয়ানক কাণ্ড হৈ গ'ল আৰু এই ভয়ানক কাণ্ডৰ আমি পোহৰলৈ আহিবলৈ দেখা পাইছোঁ যে এনটিএৰ ষ্টাফ যিখিনি দৰকাৰ সেই ষ্টাফ তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ ষ্টাফ তেওঁলোকৰ নাই কাৰণ দ্বিতীয় কথা ধৰ্মেন্দ্ৰ প্ৰধানে যোৱা সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ নীৰৱতা অৱলম্বন কৰিছে যেতিয়া নিটৰ কেলেংকাৰী পোহৰলৈ আহিছে তেতিয়াহে তেওঁ মাত মাতিছে এজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হৈ তেওঁ যি দায়িত্ব ল'ব লাগিছিলে যে ছাত্ৰ ছাত্ৰীসকলে যি পৰীক্ষা দিছে এই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ যেটো মানসিক এটা কষ্ট হৈছে যে তেওঁলোকে ইমান দিন প্ৰিপাৰেচন কৰি এটা পৰীক্ষাত অৱতীৰ্ণ হৈছে এই পৰীক্ষাটোত যে খেলিমেলি হৈছে তেওঁলোকৰ এটা মানসিক অৱস্থাটো কেনেকুৱা হৈ আছে তেওঁলোকক মানসিকভাৱে আশ্বস্ত কৰাৰ আচলতে দায়িত্ব আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কিন্তু যোৱা সময়ত আমি দেখিবলৈ পাইছোঁ এই দায়িত্ব তেওঁ পালন কৰিবলৈ অপাৰগ হৈছে তেওঁলোকে কৰা নাই আৰু সেইকাৰণে আমি ভাবোঁ যে ইমান ডাঙৰ এটা কেলেংকাৰী আৰু তেওঁৱে প্ৰথমতে দায়িত্ব স্বীকাৰ কৰি পেলাই হি শুড ষ্টেপ ডাউন হি মাষ্ট ৰিজাইন পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে এইটো আমাৰ আজি দাবী আৰু এই আন্দোলন আজি এই কাৰ্যসূচী কেৱল ইয়াতে গুৱাহাটীতে নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে হৈছে আৰু অসমৰো জিলা সদৰে এই কাৰ্যসূচী আমি লৈছোঁ যে এডুকেশ্যন মিনিষ্টাৰ মাষ্ট ৰিজাইন আৰু এই এনটিএ নেশ্যনেল টেষ্টিং এজেন্সি যিটো সংস্থাই আজি ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ অমানিশা নমাই আনিছে বিভিন্ন সময়ত পৰীক্ষাবিলাক বিসংগতি নোহোৱাকৈ পাতিব পৰা নাই এই এনটিএক বৰ্জন কৰিব লাগে এই এনটিএৰ জাগাত তেওঁলোকে ঠিক কৰি পেলাই কেনেকৈ পৰীক্ষাবিলাক সুচাৰুৰূপে পাতিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মূলতঃ এই দুটা দাবী লৈ পেলাই আজি এই কাৰ্যসূচী অনুষ্ঠিত